স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিশেষ অভ্যৰ্থনা অনুষ্ঠান। ৰাষ্ট্ৰপতি ভৱনলৈ দেশ বিদেশৰ ৫ শতাধিক বিশিষ্ট ব্যক্তিৰ আগমন। প্ৰধানমন্ত্ৰী, প্ৰাক্তন ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে দেশ বিদেশৰ আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত চাহমেললৈ আমন্ত্ৰিত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা। স্বাধীনতা দিৱসৰ দিনাখন সন্ধিয়া অনুষ্ঠিত চাহমেলত অংশগ্ৰহণ কৰে জয়ন্ত বৰুৱাই। এট হোম ৰিচিপশ্যন। স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা হয় এই অভ্যৰ্থনা অনুষ্ঠানৰ। ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ঐতিহাসিক ক্ষণত আয়োজিত চাহমেলৰ বাবে ভব্য আয়োজন। অতিথিসকলক আদৰণিৰ পৰা আপ্যায়নলৈ এক গৰিমাপূৰ্ণ মুহূৰ্ত। আৰু এই গৰিমাপূৰ্ণ মুহূৰ্তৰ সাক্ষী হয় স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা। এই অনুষ্ঠানতেই মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে কিছু সময়ৰ বাবে সৌজন্যমূলক বাৰ্তালাপ জয়ন্ত বৰুৱাৰ। মত বিনিময়ৰ সময়তেই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে জয়ন্ত বৰুৱাক স্বাধীনতা দিৱসৰ ওলগ জনোৱাৰ লগতে তেওঁৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ ৰাষ্ট্ৰপতিৰ বাসভৱনত অভ্যৰ্থনা অনুষ্ঠান বিশাল হোৱাটো স্বাভাৱিক। আৰু এই বিশাল আয়োজনৰ গৰিমা এই দৃশ্যই বৰ্ণনা কৰে। বহিৰাষ্ট্ৰৰ বহুসংখ্যক দেশৰ প্ৰতিনিধি উপস্থিত থাকে এই অনুষ্ঠানত। কূটনৈতিক বিষয়াৰ লগতে বিজ্ঞান, সংস্কৃতি, ক্ৰীড়াক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট লোকৰ আগমন। দেশৰ সামাজিক, সাংস্কৃতিক, ক্ৰীড়া, শৈক্ষিক, বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত ভালেমান বিশিষ্ট লোকৰ উপস্থিতি। এই বিশিষ্ট অভ্যাসগতসকলৰ ভিতৰত অসমৰ পৰা আমন্ত্ৰণ লাভ কৰিছিল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অনুষ্ঠানত উপস্থিত থাকি অতিথিসকলৰ সৈতে বাৰ্তালাপ কৰে। উপস্থিত থাকে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰাক্তন উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আন মন্ত্ৰীসকল। দিল্লীৰ পৰা প্ৰাঞ্জল প্ৰতিম দাসৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।